শহীদ লাফিকুল ইসলাম আহমেদের হত্যাকারী গ্রেফতার করো। We want justice. Justice, justice. We want justice. Justice, justice. No justice, no rest. No rest, no rest. আমাদের গ্রেফতার করো। গ্রেফতার করো, গ্রেফতার করো। শহীদ লাফিকুল ইসলাম আহমেদের হত্যাকারী গ্রেফতার করো। গ্রেফতার করো, গ্রেফতার করো। We want justice. Justice, justice. No justice, no rest. No rest, no এবিএমসি তদন্ত সভাপতি শহীদ লাফিকুল ইসলাম আহমেদ ডাঙরিয়ায় কোকরাঝার চহৰৰ মাজমজিয়াত তিতাকুৰিতে 2017 চনৰ 1 আগষ্টৰ দিনা তেখেতক হত্যা কৰা হৈছিল আৰু তেখেতক হত্যা কৰাৰ লগে লগে আমি এবিএমচিৰ লগতে গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনে আৰু বিভিন্ন সচেতন ব্যক্তিয়ে মানে তেখেতসকলে আৰু আমি এবিএমচিও সন্দেহ প্ৰকাশ কৰিছিলোঁ এক ৰাজনৈতিক হত্যাকাণ্ড আৰু পৰ্যায় সাপেক্ষে তেখেতে অসম চৰকাৰে তেতিয়াৰ সময়ত অনুৰাগ তাংখাৰ জৰিয়তে SIT টিম গঠন কৰি দিলে আৰু SITয়ে আমি যোৱাকালি মানে বিধানসভাত অসমৰ পৰিকল্পনা মন্ত্ৰী মানে পীযুষ হাজৰিকা ডাঙৰীয়া যিখিনি তথ্য মানে দিলে আমাৰ এবিএমচিৰ প্ৰাক্তন সভাপতি বিধায়ক আশৰাফুল ডাঙৰীয়াৰ এক প্ৰশ্নত মানে উত্তৰত মানে পীযুষ হাজৰিকা ডাঙৰীয়াই যিখিনি তথ্য দিয়া আমি দেখিবলৈ পালো কাৰণ এই সময়ত SITয়ে 6জন ব্যক্তি মানে গ্ৰেপ্তাৰ কৰিছিল কিন্তু আমি মানে দেখিবলৈ পোৱা নাই 6জন ব্যক্তি মানে কাক গ্ৰেপ্তাৰ কৰিল কিন্তু SITয়েও তেতিয়াৰ মানে প্ৰকাশ মানে কোনো তথ্য প্ৰকাশ কৰা নাছিল আৰু যোৱাকালি মানে অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যিখিনি কথা অসমৰ বিধানসভাৰ মজিয়াত তেখেতসকলে মানে ক'লে যে CBIয়ে 2013 চনত যেটো মানে চাৰ্জশ্বিট দাখিল কৰিছিল আৰু চাৰ্জশ্বিট দাখিল কৰাৰ ব্যক্তি 4জনৰ ভিতৰত এজন ব্যক্তি ইতিমধ্যে তেখেতসকলে মানে বেল্টত আছে জামিনত আছে আৰু আমি বিচাৰিছো গোটেই অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানে এজন মানে জাতীয় লিডাৰ আছিল লাফিকুল ইছলাম ডাঙৰীয়াৰ আৰু লাফিকুল ইছলাম ডাঙৰীয়া হত্যা হোৱাৰ পিছতে গোটেই অসম মানে এটা কম্পন সৃষ্টি হৈছিল আৰু গোটেই অসমৰ মানুহখিনি এটা মানে আৱেগিক হৈ গৈছিল আৰু তেখেতৰ হত্যাকাণ্ড আমি এবিএমচিৰ লগতে বিভিন্ন দল সংগঠনে দাবী কৰাৰ পিছত CBIলৈ হস্তান্তৰ কৰা হ'ল কিন্তু CBIৰ তদন্ত নামত যিখিনি ভেগভাৱনা আমি দেখিবলৈ পালো CBIৰ নিচিনা সন্থাক এটা মানে গোটেই ভাৰতবৰ্ষৰ মানুহে যেনেকৈ আমি বিশ্বাস কৰো কিন্তু লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাকাৰী তদন্তৰ ক্ষেত্ৰত CBI যিখিনি মানে ভেগভাৱনা কৰিলে কাৰণ যোৱাকালি সদনৰ মজিয়াত অসমৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া যিখিনি তথ্য ৰাজহুৱা কৰিলে যদি CBI 4জন ব্যক্তিক তেতিয়া মানে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি তেখেতে মানে ঘোষণা কৰিছিল আৰু এজন ব্যক্তিৰ 2 লাখ কৰি মানে তেখেতক মানে যিয়ে বিচাৰি ওলাই দিব বা যিয়ে দেখাই দিব 2 লাখ কৰি মানে পুৰস্কাৰ ঘোষণা কৰিছিল তাৰ মাজতো এজন ব্যক্তি ইতিমধ্যে জামিনত মানে মুকলি আখাৰ তলত আছে বুলি মানে ইতিমধ্যে আমি মানে যোৱাকালি আমি শুনিব পালো আৰু কোনে ইতিমধ্যে মুকলি আখাৰ তলত আছে এইখিনি কথা অসম চৰকাৰে প্ৰকাশ নকৰে আৰু আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক আমি এইখিনি তথ্য ৰাজহুৱা কৰাৰ কাৰণে আহ্বান জনাইছো আৰু যদি CBIয়ে এই তদন্তখিনি যোৱা 13 চনত মানে তেখেতসকলে কোৰ্টত মানে সাবমিট কৰিলে আৰু CBI নিচিনা সন্থাই এটা তদন্ত কৰাৰ পিছত কেনেকৈ জামিনত আহিব পালে লাফিকুল ইছলাম ডাঙৰীয়া হত্যাকাৰী আৰু যদি জামিনত হাইকোৰ্টে মানে মহামান্য হাইকোৰ্টে দিছিল তেনেহ'লে CBI কিয় সুপ্ৰিম কোৰ্টলৈকে যোৱা নহল আৰু আমাৰ সন্দেহ হৈছে এই তদন্তৰ নামত এটা ভেগভাৱনা হৈছে আৰু এই তদন্ত এটা উচিত এটা তদন্ত হোৱা নাই আৰু এই তদন্ত আমি আপোনালোকে জানে আমি বাৰম্বাৰ কৈ আছিলো লাফিকুল ইছলাম ডাঙৰীয়াক কোনে হত্যা কৰিছিল আৰু কিয় হত্যা কৰা হৈছিল এইখিনি আমি ৰাজহুৱা কৰাৰ কাৰণে CBIক আহ্বান জনাইছিলো কিন্তু এইখিনি তথ্য আজিলৈকে ৰাজহুৱা নহল আৰু এই কাৰণে আমি এবিএমচিয়ে আকৌ আমি ৰাজপথত নামিছো অহা 1 আগষ্ট তাৰিখে আমাৰ এবিএমচি প্ৰায়ত সভাপতি শহীদ লাফিকুল ইছলাম ডাঙৰীয়াৰ যেটো মৃত্যু যেটো দিৱস আমি ছাত্ৰ সংহতি দিৱস হিচাপে এইবেলি মানে গুৱাহাটীত মানে উদযাপন কৰিছো আৰু তাৰে পৰাই গোটেই অসম জোৰা নহয় এবাৰ আকৌ আমি দিল্লীত যোৱাৰ কাৰণে এবিএমচিয়ে মানে ইতিমধ্যে সাজু হৈছো কাৰণ লাফিকুল ইছলাম আহমেদৰ তদন্তৰ নামত যি মানে CBI তথা চৰকাৰে যি ভেগভাৱনা কৰি আছে ইয়াক এতিয়া সহ্য নহব আজিৰ পৰা আকৌ এবিএমচিও গোটেই BTCত আজি আন্দোলন হৈ আছে আকৌ আমি এবিএমচি ৰাজপথত আহিছো কাৰণ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ হত্যাকাণ্ড যে এটা মানে ৰাজনৈতিক হত্যাকাণ্ড আছিল আৰু তেখেতক যে ৰাজনৈতিকভাৱে হত্যা কৰা হৈছিল আজি কিন্তু এই CBIৰ তদন্তৰ নামত যিখিনি ভেগভাৱনা ইয়াৰ জৰিয়তে কিন্তু গোটেই অসমৰ ৰাইজে তথা আমি এবিএমচিয়ে এইখিনি সন্দেহ কৰাৰ কাৰণে কিন্তু বাধ্য হৈছো আৰু আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছো অসম চৰকাৰক যে লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত আপোনালোকে যিখিনি ভেগভাৱনা কৰি আছে আজিলৈকে 3জন মানে যিখিনি মানে CBI ঘোষণা কৰিছিল তাৰ ভিতৰত এজন বেল্টত আছে আৰু 3জন মানে যিখিনি কালপিট এই কালপিট এতিয়াও আমি জনামতে কোকৰাঝাৰ উদালগুৰি আৰু BTC অঞ্চলতে তেখেতসকলে মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে আজি অসম চৰকাৰে
কিয় ইমান অসমৰ মুখ্যমন্ত্ৰী সবল এজন মুখ্যমন্ত্ৰী থকাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা এজন মুখ্যমন্ত্ৰী থকাৰ পিছত আজিলৈকে লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাকাৰী কিয় মুকলি আকাশৰ তলত ঘূৰিবলৈ পাইছে? অসম চৰকাৰক আমি আহ্বান জনাইছো, অতি সোনকালে এই লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাকাৰীসকলক তেখেতসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰি তেখেতসকলক ফাঁচী কাঠত ওলোৱাৰ কাৰণে অসম চৰকাৰে যাতে দায়িত্ব লয়, এইখিনি আহ্বান জনাইছো।